নমস্কাৰ বন্ধু-বান্ধৱীসকল মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি এটা মোষ্ট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ আপোনালোকে মোক ইউজিচি নেটৰ হওক স্লেটৰ হওক যদি এনেকুৱা এক্সামৰ ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ কোৱেশ্চন কৰিছে যেনেকৈ কেনেকৈ পঢ়িম বা কিতাপ ক'ৰ পৰা পঢ়িম বা কেনেকৈ পঢ়িলে আমি উপকৃত হ'ম তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছে আপোনালোকে কমেণ্টত গৈ এতিয়া মই ভাবিলোঁ কি প্ৰত্যেকক এনেদৰে উত্তৰ দি থকাতকৈ মই এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰি দিওঁ যাতে আপোনালোকৰ সকলোৰে সুবিধা হয় আহকচোন তেনেহ'লে কেইটামান আমি টপিক লৈ লওঁ সেই টপিককেইটাৰ ওপৰত আমি আলোচনা কৰোঁ আজি প্ৰথমটো হৈছে আমি ইয়াতে যদি চাওঁ এনালাইজিং দ্য মষ্ট কমন এৰৰ ইন ইউজিচি নেট আছামিজ এক্সাম আমাৰ কিছুমান কমন এৰৰ থাকে কি কমন এৰৰ থাকে সেইখিনি আপোনালোকে জানিব লাগিব এতিয়া ইউজিচি নেটৰ যদি আমি পৰীক্ষাৰ্থীসকলে যদি সফল হ'বলৈ হয় তেনেহ'লে কি কৰিব লাগিব কিছুমান আমি ভুল মানে পৰিহাৰ কৰিব লাগিব মানে তেতিয়াহে আমি যথেষ্ট এটা ভাল স্ক'ৰ পাম যিহেতু আপোনালোকে গম পাইছে ইউজিচি নেটৰ যদি আমি এইবাৰ যদি কাট অফ মাৰ্ক যদি চাওঁ যি জেনেৰেলৰ কাৰণে মিনিমাম আপোনাৰ 60% দৰকাৰ হৈছে OBCৰ কাৰণে যদি চাওঁ আমাৰ 58% দৰকাৰ হৈছে STৰ কাৰণে যদি চাওঁ ST বা যদি SCৰ কাৰণে যদি চাওঁ 56% প্ৰয়োজন হৈছে এইখিনিয়ে হৈছে এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আকৌ যদি আপোনালোকে যদি JRF পাবলৈ হয় মিনিমাম আপোনালোকৰ 70% আপোনালোকৰ দৰকাৰ হ'ব অসমীয়াত গতিকে 75% পাবলৈ হ'লে বা 70% যদি আপোনালোকে 75তকৈ যদি ওপৰত যদি পাৰ্চেণ্টেজ পাবলৈ হয় আপোনালোকে ভাল এটা সঠিক আপোনালোকে মানে কিছুমান টিপছ ল'ব লাগিব তেতিয়াহে আপোনালোকে এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ পাব বা JRF পাবৰ কাৰণে মানে সুবিধা হ'ব তেনেহ'লে আহকচোন এই ভিডিঅ'টো আজি আলোচনা কৰোঁ এতিয়া প্ৰথমতে জানিবলগীয়া আপোনালোকে সঠিক চিলেবাছখন কি হয় চিলেবাছৰ আপোনালোকৰ হাতত চিলেবাছ নাই চাগে মই জনাত আপোনালোকৰ নিজৰ এই চিলেবাছখন ইউজিচি নেটৰ বা স্লেটৰ ছাইটৰ পৰা আপোনালোকে সেই চিলেবাছখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব অফিচিয়েল ৱেবছাইটত গৈ লৈ আপোনালোকে চিলেবাছখন পাই যাব কিন্তু আপোনালোকে য'ৰ পৰা আপোনালোকে এই চিলেবাছখন ডাউনলোড নকৰিব অফিচিয়েল ৱেবছাইটত গৈ কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ যদি আপোনালোকে যদি চায় তেতিয়া আপোনালোকে দেখিব ইউজিচি নেটৰ এইটো হৈছে অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in এই ৱেবছাইটটোত যোৱাৰ লগে লগে ইয়াতে আপোনালোকে চাওকচোন ইয়াত হোম ইনফৰমেশ্যন বুলেটিনখন আছে বা ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন আছে ইয়াত ফাইনেল এনচাৰ কি কণ্টেক্ট আছ কেণ্ডিডেট এক্টিভিটি এইখিনি গোটেইখিনি আছে ইয়াৰ উপৰিও যদি আপোনালোকে চাই ইউজিচি নেটৰ যদি চিলেবাছখন ডাউনলোড কৰিবলগীয়া হয় ugcnet.in/syllabus-new.php এই ৱেবছাইটত গৈ লৈ আপোনালোকে এনেকৈ মাৰি দিয়াৰ লগে লগে এই চিলেবাছখন ডাউনলোড হৈ যাব নহ'লে আপোনালোকে গুগলত গৈ আপোনালোকে UGC নেট চিলেবাছ বুলি এনেকৈ যদি মানে ক্লিক কৰি দিয়ে তেতিয়া আপোনালোকে ইয়াৰ চাওক মেইন যিটো ছাইটটো এইটো খোল খাই যাব ইয়াত যোৱাৰ লগে লগে আপোনালোকে ইয়াত চাওক ইয়াত ধুনীয়াকৈ আপোনালোকে এই চিলেবাছখিনি পাই যাব যিহেতু অসমীয়াৰ যদি আমি কোডটো যদি চাবলৈ যাওঁ অসমীয়াই নহয় চবৰে পাব চাওক ইয়াত আমাৰ জেনেৰেল পেপাৰখনৰ কাৰণে পাব 100 ইকনমিক্সৰ কাৰণে 01 যিটো আমাৰ ছাবজেক্ট কোড ঠিক তেনেকৈ যদি আমি অসমীয়াৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ 36টো হৈছে আমাৰ কোড ইয়াতে চাওক দুটা ভাগত দিয়া আছে এইখন হৈছে চিলেবাছ এই চিলেবাছখন আপোনালোকে প্ৰথমতে ডাউনলোড কৰি ল'ব এই ডাউনলোড কৰি লোৱাৰ লগে লগে ডাউনলোড কৰি লৈ আপোনালোকে ইয়াতে চাব এইখন চাওক এইখন অসমীয়াৰ আমাৰ ইউজিচি নেটৰ চিলেবাছ ইয়াত এই চিলেবাছখন এনেকৈ ডাউনলোড কৰি ল'ব ইয়াতে চাওক আমাৰ ইউনিট 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 5 6 7 8 9 10 ইয়াত আমাৰ 10টা ইউনিট আছে এই 10টা ইউনিট আপোনালোকে ভালদৰে পঢ়িব বা ক'ৰ পৰা আছে কোনকেইখন কিতাপ পঢ়িলে সেইখিনিৰ ওপৰত আলোচনা কৰিব যদি আপোনালোকে স্লেটৰ যদি চাই স্লেটৰ এইটো অফিচিয়েল ৱেবছাইট স্লেটৰ যদি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ইয়াত হোম ইয়াত চাওকচোন এইটো হোম ইয়াত চাওক এই হোম পেজ চিলেবাছ ৰিজাল্ট চেণ্টাৰ আৰু কমিটি কণ্টেক্ট আছ ইয়াতে চাওক ইয়াত হোম পেজৰ কাষতে আমাৰ চিলেবাছ অপশ্যনটো আছে তাতে গৈ লৈ চাওক ইয়াতে অসমীয়াৰ যদি আমি কোডটো যদি চাওঁ 3 ইয়াতে অসমীয়া কোডটো এনেকৈ ক্লিক কৰাৰ লগে লগে এই স্লেটৰ এইখন চিলেবাছখন এনেকৈ ডাউনলোড হৈ যাব ইয়াত পেপাৰ 1 আৰু পেপাৰ 2 দুইখনেই আছে এতিয়া চাওক ইয়াৰ স্লেটৰ যদি অসমীয়া চিলেবাছখন যদি চাওঁ আৰু ইউজিচি নেটৰ যদি চিলেবাছখন চাওঁ দুইখন কিন্তু একেই ইয়াৰ ইউনিটকেইটালৈকে একেই প্ৰত্যেকটো ইউনিট একেই গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি আপোনালোকে ইউজিচি নেটৰ আৰু স্লেটৰ যদি আপোনালোকে ভাবিছে যে মই দুইটা ছাবজেক্টৰ কাৰণে মই একেলগে পঢ়োঁ ঠিক আছে আপোনালোকে পঢ়িব পাৰে কাৰণ ইউজিচি নেটৰ স্লেটৰ কিন্তু
আমাৰ কিছুমান ইউজিচি নেটৰ আৰু স্লেটৰ ক্ষেত্ৰত কিছুমান পাৰ্থক্য দেখা যায় সেই পাৰ্থক্যখিনি কিন্তু ইউজিচি নেটৰ ৱেবছাইটতে খুব সুন্দৰকৈ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন বুলি এটা অপশ্যন আছে সেই তাতে দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে এই পেজটো লোডিং হৈ যাব ইয়াত চাওক ইয়াত কেনেদৰে সুন্দৰকৈ দিছে চাওক ইয়াতে কুৱেশ্যনখিনি দিছে লগতে এনচাৰখিনি দিছে ইয়াত দিছে অনলাইন এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত লাষ্ট ডেট এক্সাম কেতিয়া লাষ্ট ডেট অনলাইনৰ লাষ্ট ডেট কেতিয়া সেইখিনি দিয়া আছে ইয়াত কিন্তু এতিয়া আমাৰ যিটো জুনৰ কাৰণে ইউজিচি নেটৰ ফালৰ পৰা দিয়া এইটো চাওক আমাৰ ডিচেম্বৰৰ কাৰণে যিটো 2023 ডিচেম্বৰ ইয়াত এটা দি দিছে 30 ছেপ্টেম্বৰ 2023 ভিতৰৰ পৰা 28 অক্টোবৰ 2023 ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব ঠিক তেনেকৈ যদি আপোনালোকে চাই 2025 যদি ডিটেইলছখিনি চাই ঠিক এনেকৈ দিয়া থাকিব অনলাইন কৰাৰ পিছতে আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন এই পেজটো আপোনালোকে ডাউনলোড কৰিব লগতে আপোনালোকে পঢ়িব তেতিয়াহে গম পাব এক্সাম চিটি কেতিয়া এপ্লাই দিব লাগিব বা আপোনালোকৰ এডমিট কাৰ্ডৰ কেতিয়া ডাউনলোড কৰিব পাৰিব এটা চাওকচোন ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ 2023 খুব সুন্দৰভাৱে দিয়া আছে ফাৰ্ষ্ট উইকত তেতিয়া আপোনালোকৰ মানে টেনশ্যন নাথাকে বা এক্সামটো কেতিয়াৰ পৰা কেতিয়াৰ ভিতৰত হ'ব এনেকৈ দিয়া আছে কি এক্সামৰ টাইমিং কেনেকুৱা হ'ব দুটা শিফ্টত হ'ব যেনেকৈ ফাৰ্ষ্ট শিফ্টত যদি চাওঁ 9 বজাৰ পৰা 12 বজালৈ আকৌ সেকেন্ড শিফ্ট যদি চাবলৈ যাওঁ 3 বজাৰ পৰা 6 বজালৈ আৰু ইয়াৰ মোডটো কেনেকুৱা হ'ব কণ্ডাক্ট মোড কেনেকৈ যেনেকৈ যদি আমি নেটৰ যদি মই কৈছোঁ যে CBT মোড অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হয় এইটো কিন্তু স্লেটৰ এক্সামটো তেনেকুৱা নহয় স্লেটৰ ক্ষেত্ৰত অকণমান পাৰ্থক্য দেখা যায় গতিকে আপোনালোকে ইউজিচি নেট আৰু স্লেটৰ ক্ষেত্ৰত অকণমান সেইটো পাৰ্থক্য আছে সেইখিনি আপোনালোকে চাব এতিয়া আমি এইখিনি আলোচনা কৰিছোঁ ইউজিচি নেটৰ ওপৰত আপোনালোকে এক্সাম স্লট কেনেকৈ বুকিং কৰিব সেইখিনি ইয়াত খুব সুন্দৰকৈ দিয়া আছে আমাৰ এক্সামৰ সিলেবাসখন ক'ৰ পৰা ডাউনলোড কৰিব এইটো চাওক দিয়া আছে নিগেটিভ মাৰ্কিং এতিয়ালৈকে নাই গতিকে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু নেক্সট এক্সামত হয়তো নিগেটিভ মাৰ্কিং আহিব সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ভালকৈ কৰক মাৰ্কিং চিষ্টেমখিনি কেনেকুৱা হ'ব বা ইউজিচি নেটৰ অন্যান্য কেণ্ডিডেটৰ OBC কেণ্ডিডেটৰ কাৰণে কি সুবিধা থাকিব কিখিনি বস্তু লাগিব সেইখিনি দিয়া আছে যেনেকৈ মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিবনে নোৱাৰে আপোনালোকে মোক এটা সুধিছিলে যে মই মাষ্টাৰ ডিগ্ৰীৰ আমাৰ ফাৰ্ষ্ট ছেমত পঢ়ি আছোঁ মই এপ্লাই কৰিব পাৰিমনে এতিয়া আপোনালোকে ইউজিচি নেটৰ যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেতিয়া তাতে এপিয়াৰিং বুলি অপশ্যন এটা দি আপোনালোকে অনলাইন কৰিব পাৰে কিন্তু স্লেটৰ ক্ষেত্ৰত কিন্তু অকণমান অসুবিধা হয় স্লেটৰ ক্ষেত্ৰত যদি অনলাইন কৰিবলৈ যায় তেতিয়া আপোনালোকে মাষ্টাৰ ডিগ্ৰীৰ ফাইনেল ইয়েৰ আপোনালোকৰ যিটো এক্সাম দিব লাগিব তেতিয়া আপুনি ইনষ্টিটিউটৰ ফালৰ পৰা এখন মানে চাৰ্টিফিকেট এখন কনচাৰ্ণ ফৰ্ম দিয়া থাকে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব তেতিয়াহে আপোনালোকে এই স্লেটৰ এক্সামত আপোনালোকে বহিব পাৰিব আৰু এটা চাওক যেনেকৈ আমাৰ এক্সামৰ ফিজবিলাক কিমান হয় সেইটোৰ ওপৰতো মানে কুৱেশ্যন কৰা দেখা যায় তেতিয়া আপোনালোকে জানিব লাগিব আমাৰ OBS মানে জেনেৰেল যিখিনিসকল আনৰিজাৰ্ভ কেণ্ডিডেট হয় বা জেনেৰেল বা আনৰিজাৰ্ভ বুলি কোৱা হয় তেখেতসকলৰ 1150 টকা জেনেৰেলৰ যিবিলাক OBC EWS NCL থকাবিলাকত OBC NCLৰ কাৰণে 600 টকা ST SC বা থাৰ্ড জেণ্ডাৰ বা PWD কেণ্ডিডেটৰ কাৰণে 325 টকা এনেকুৱা ধৰণৰ কিছুমান আছে আৰু কিছুমান আমি সকলোৱে জানি ইউজিচি নেটৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়া আমি সকলোৱে জানো যে আমাৰ 6% হয়নে 6% যদি আমি হেৰি কৰিব পাৰোঁ তেতিয়াহে আমাৰ কিন্তু আমি বহিব পাৰোঁ মানে 6% এটা হেৰি কৰে মানে কাট অফ ধৰি লয় সেই তাৰ ওপৰতেই আপোনালোকৰ তেনেকৈ দিয়ে গতিকে সেইখিনি আপোনালোকে জানিব লাগিব সেইখিনি কথা আছে আৰু কিছুমান কথা আছে সেইখিনি আপোনালোকে এই গোটেই ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনত গৈ লৈ আপোনালোকে এই গোটেই ডিটেইলছখিনি আপোনালোকে উলিয়াই ল'ব নহ'লে অফিচিয়েল ৱেবছাইটত গৈ লৈ আৰু একেবাৰে তলত দিয়া থাকিব যে আপোনালোকে যদি কিবা অসুবিধা পায় তাতে অফিচিয়েল এটা ফোন নম্বৰ আছে 01140759000 এই নম্বৰটোত আপোনালোকে কল কৰিব পাৰে নহ'লে আপোনালোকে কিছুমান মেইল কৰিব পাৰে ugcnet@nta.ac.in ইয়াত গ'লে আপোনালোকে মেইল কৰিব পাৰে গতিকে এনেকুৱা কিছুমান সুবিধা দিয়া আছে সেইখিনিৰ ওপৰত জানিব লাগিব এতিয়া ইয়াৰ উপৰিও কিছুমান আছে যেনেকৈ আপোনালোকে কেনেকৈ পঢ়িব ইয়াৰ উপৰিও আছে মই সেইটো আপোনালোকক উলিয়াই আছোঁ ৰ'ব এতিয়া চাওক এই এক্সামৰ এইখিনিৰ লগতে আপোনালোকে এতিয়া কিতাপ ক'ৰ পৰা পঢ়িব বহুতে মোক প্ৰশ্ন কৰিছে যে মই ছাৰ কিতাপ অসমীয়াৰ কাৰণে কোনখিনি কিতাপ পঢ়িলে মোৰ সুবিধা হ'ব বুলি এনেকৈ কুৱেশ্যন কৰিছে এতিয়া আপোনালোকে মনত ৰাখিব আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী যিবিলাক কিতাপ পঢ়িছে সেইখিনিয়ে পঢ়ক সেইখিনি ভালকৈ খৰচি মাৰি পঢ়ক সেইখিনি পঢ়িলে আপোনালোকৰ ছাফিচিয়েণ্ট হয় মাষ্টাৰ ডিগ্ৰী কৰা যিখিনি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ 4টা ছেমিষ্টাৰৰ যিখিনি কিতাপ আছে সেইখিনি ভালকৈ পঢ়ক যিকোনো ইউনিভাৰ্চিটিৰ নহওক কিয় গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি বা অন্যান্য ইউনিভাৰ্চিটিৰ যদি আমি অসমীয়া বিভাগৰ যদি আমি প্ৰশ্ন সেই কিতাপবিলাক যদি পঢ়োঁ সেইখিনি পঢ়িলে ছাফিচিয়েণ্ট হয়
এতিয়া তাৰ উপৰিও যদি আপোনালোকে যদি ভাবে মোৰ হাতত কিতাপ নাই মই কেনেকৈ ফ্ৰীকৈ পঢ়িম তেতিয়া আপোনালোকে KKHSOU কৃষ্ণকান্ত সন্দিকৈ অপেন ষ্টেট অপেন ইউনিভাৰ্চিটি ইয়াত আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব এই পেজটোত যোৱাৰ লগে লগে আপোনালোকে ইয়াত তললৈ আহিব তললৈ আহিলে দেখিব ইয়াতে ESLM এই অপশ্যনটো আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট এইটোত চাওকচোন NEP আৰু নন NEP দুটা দিয়া আছে ৰিচোৰ্চত এই ৰিচোৰ্চত গৈ NEPত যদি চাওঁ আমাৰ বেচেলাৰ ডিগ্ৰী এইটো ডিপ্ল'মা চাৰ্টিফিকেট আৰু মাষ্টাৰ ডিগ্ৰী এই মাষ্টাৰ ডিগ্ৰীত চাওক ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ যদি আমি ফাৰ্ষ্ট ছেমিষ্টাৰখিনিকে যদি লওঁ যদি AEC এইখিনিকে লওঁ ইয়াত চাওকচোন এছেঞ্চিয়েল আছামিজ এইখিনি আহি গ'ল ঠিক তেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ এই আছামিজৰ এইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে বা আকৌ যদি আপোনালোকে যায় ৰিচোৰ্চত যদি যায় আপোনালোকে কুৱেশ্যন পেপাৰ যদি লাগে সেইখিনি ডাউনলোড কৰি ল'ব পাৰিব এনেকুৱা ধৰণৰ অপশ্যন আছে আপোনালোকে সেইখিনিও আপোনালোকে যদি পঢ়িব পাৰে যেনেকৈ ESLM2 আছে যেনেকৈ NEPত ইয়াত চাওক বেচেলাৰ ডিগ্ৰীটো আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যদি চাওক SE ইয়াত জেনেৰেল ইংলিছখন আছে ইয়াত চাওক ঠিক এনেকৈ আপোনালোকে এইখিনি বাৰু ছেকেণ্ড ছেমিষ্টাৰত চাওক SE ইয়াতে কি আছে এইখন চাওক আছামিজৰ আছে এইটো আছামিজৰ এইখিনি আছে ছেকেণ্ড ছেমিষ্টাৰ আছামিজৰ কিখিনি কিতাপ আছে সেইখিনি আপোনালোকে চাওক ইয়াত খুব সুন্দৰভাৱে এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নৱকান্ত বৰুৱাৰ বা নিৰ্মল প্ৰভা বৰদলৈ ভৱেন্দ্ৰনাথ শইকীয়া তাৰোপৰি বিভিন্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ যেনেকৈ এইখনৰ ওপৰত আহে যেনেকৈ এইটো সুনীত কোঁৱৰী বা যেনেকৈ লভিতা এনেকুৱা ধৰণৰ এইবিলাকত যদি আপোনালোকে চাই যায় অসমীয়া ব্যাকৰণৰ ওপৰত চাওক কীট প্ৰত্যয় তদ্ধিক প্ৰত্যয়ৰ ওপৰত নাম বিভক্তিৰ ওপৰত খুব সুন্দৰভাৱে ইয়াত এনেকৈ এইখিনি বৰ্ণনা কৰিছে গতিকে এইখিনি আপোনালোকে মানে ষ্টাডি মেটেৰিয়েল এনেকৈ পঢ়িব পাৰে নহ'লে আৰু এটা ৱেবছাইট আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ উপৰিও আপোনালোকে জানে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে যদি যায় হয়নে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ডিষ্টেঞ্চ মোড IDOLGU এনেকৈ যদি ক্লিক কৰি দিয়ে তেতিয়া আপোনালোকে দেখিব গুৱাহাটী ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অনলাইন এডুকেশ্যন ইয়াতে আপোনালোকৰ এই ৱেবছাইটটো ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইটটো খোল খাই যাব আৰু এই অফিচিয়েল ৱেবছাইটত গৈ লৈ ইয়াতে এই পেজটো এনেকৈ খোল খাই গ'ল ইয়াতে এই খোল খাই দিলে ইয়াতো আপোনালোকে কিছুমান ডাউনলোড অপশ্যনটো আছে বা এই ষ্টাডি ছাপৰ্ট আছে চাওকচোন পৰ্টেল আছে ষ্টাডি মেটেৰিয়েল আছে এইটো চাওক ষ্টাডি মেটেৰিয়েলত গৈ লৈ এইটো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এই গোটেই ডিটেইলছখিনি ওলাই যাব এইখিনি চাওক আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী পলিটিকেল মাষ্টাৰ ডিগ্ৰী টেকন'লজি ইয়াত গোটেইখিনি আছে চিলেবাছ বা এনেকৈ মাছ কম এইখিনি আপোনালোকে এই ষ্টাডি মেটেৰিয়েলখিনি আপোনালোকে ল'ব পাৰে এইখিনি চাওক আছামিজৰ কাৰণে এইখিনি গোটেইখিনি দিয়া আছে হয়নে এতিয়া ধৰি লওক আপোনাৰ আছামিজৰ যদি আপোনালোকে চাই এইখনেই পেপাৰখন মই ছাপ'জ এক্সাম্পল হিচাপে আপোনালোকে এইখন পেপাৰেই ল'লোঁ এইখন পেজ লোডিং হৈ আছে ইয়াৰ উপৰি আৰু কিছুমান আছে যেনেকৈ চাওক ASM 3026 এই গোটেইখিনি পেপাৰ আছে এইখিনি আপোনালোকে পঢ়িব পাৰে এতিয়া আপোনালোকৰ এই পেজটো লোডিং হৈ আছে চাব মই কেনেকৈ অপেন কৰিব পাৰিম মই সেইটো দেখুৱাই দিছোঁ আৰু কিছুমান আছে যেনেকৈ ডাউনলোড কৰিব পাৰে এইবোৰ আপোনালোকে গোটেইখিনি পঢ়ক এইখিনি পঢ়িলেই ছাফিচিয়েণ্ট হয় ফ্ৰীকৈ আপোনালোকে এইখিনিৰ পৰা পঢ়িব পাৰে যেনেকৈ মই ক'লোঁ যে ইউনিভাৰ্চিটিৰ মানে অন্যান্য কিছুমান যেনেকৈ আজিকালি হেৰি দিয়া আছে যেনেকৈ আমাৰ TV চেনেল দিয়া আছে যেনেকৈ মোক আছে হয়নে সেই মুখখিনি আপোনালোকে চাব পাৰে যেতিয়া মই চাওক ইয়াক এক্সাম্পল হিচাপে এইটো পেজটো লোডিং হৈ আছে অকণমান ৰৈ দিয়ক আপোনালোকে পেজটো অ'পেন হৈ যাব এতিয়া আপোনালোকক বুজাবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব এইটো পেজ খোল খাই গ'ল চাওক এই পেজটো খোল খাই গ'ল ইয়াতে চাওকচোন ইয়াতে প্ৰথম অসমীয়া উপন্যাসৰ ধাৰা ৰজনীকান্ত বৰদলৈ হেৰি হয় ওপৰত আছে এইখিনি এয়া চাওক পেজটো ক্লিক কৰি দিলোঁ ইয়াতে তললৈ এনেকৈ আহি গোটেইখিনি আপোনালোকে এইখিনি এনেকৈ পঢ়িব পাৰে জীৱনীমূলক উপন্যাস কি ইয়াৰ ওপৰত আপোনালোকে সুধিছে মোক ক'ৰ পৰা পঢ়িলোঁ ৰজনীকান্ত বৰদলৈ উপন্যাস সাহিত্যৰ ওপৰত ইয়াৰ মেৰিজুৰ ওপৰত খুব সুন্দৰভাৱে এনেদৰে বৰ্ণনা কৰিছে এতিয়া আপোনালোকে এইখিনি কিতাপ পঢ়িলেই হ'ল এইটো চিলেবাছ ডাউনলোড কৰি লওক আৰু এইখিনি কিতাপ পঢ়ক আপোনালোকৰ কাৰণে তাৰ কাৰণে ছাফিচিয়েণ্ট হয় তাৰ উপৰিও আৰু কিছুমান আছে যেনেকৈ যদি OMR ছিটখন কৰোঁতে আপোনালোকে ভুল নকৰিব যদি আমি স্লেটৰ যদি ক্ষেত্ৰত যদি চাবলৈ যাওঁ OMR ছিট ফিল আপ কৰিব লাগে OMR ছিটখন সদায় আপোনালোকে এখন প্ৰেক্টিছ OMR ছিট এখন আপোনালোকে উলিয়াই ল'ব OMR ছিটখন প্ৰেক্টিছ কৰি ল'ব আৰু তেতিয়া আপোনালোকে যাতে এই প্ৰেক্টিছ কৰি গ'লে আপোনালোকৰ OMRখন ফটাফট ফিল আপ কৰিব পাৰিব তেতিয়া এক্সামত আপোনাৰ উত্তৰ কৰাত অসুবিধা নহয় আৰু মই ক'লোঁ যে পৰীক্ষাৰ দিনাখন আপোনালোকে ভয় বা ষ্ট্ৰেছ নল'ব একেবাৰে মনত বা মানসিক চাপ একেবাৰে নল'ব পৰীক্ষাৰ সময়ত যদি মানে পৰীক্ষা কি হ'ব বুলি যদি আপোনালোকে টোপনি ক্ষতি কৰি যদি একদম পৰীক্ষাৰ আগত যদি স্বাস্থ্য বেয়া কৰি লয় কিন্তু আপোনালোকে পৰীক্ষাত গৈ বেয়া হোৱাৰ প্ৰায় সম্ভাৱনা থাকে এইটো এটা ফেক্ট মেটাৰ কৰে গতিকে এনেকুৱা ধৰণৰ ফেক্ট আৰু এতিয়া ইয়াৰ উপৰিও আৰু এটা যেতিয়া আপোনালোকে
যিটো মই ক'লো যে UGC নেটৰ বা স্লেটৰ হওক আমাৰ যিটো ফৰ্মেট এক্সাম ফৰ্মেটটোৰ বিষয়ে জানিব লাগিব ইয়াতে দুটা ফৰ্মেট আছে যেনে ফৰ্মেট এটা আছে ধৰি লওক পেপাৰ 1 আৰু পেপাৰ 2 এই ফৰ্মেট এই ষ্ট্ৰাকচাৰটোত এতিয়া আপোনালোকে পেপাৰ 1 বা পেপাৰ 2 বা পেপাৰ 2ত একদম মই 100 of 100% পাম আৰু পেপাৰ 1ত একদম 0% পাম গতিকে 100 of 100 বুলি কয় ইয়াত 0 বুলি ক'লে আলটিমেটলি 50% গুচি আহিব নহয়নে বাৰু আধা হৈ যাব গতিকে সেইটো আপোনালোকে নকৰিব দুইখন পেপাৰেই আপোনালোকে ভালকৈ সিলেবাস ওয়াইজ ডাউনলোড কৰিব লাগিব তাৰ ওপৰৰ পৰা গোটেইখিনি বুজিবলৈ যত্ন কৰিব আৰু কোনখিনি বস্তুত আপোনালোকে বেছি মাৰ্কিং কৰিব পাৰে আৰু কোনখিনি বস্তুত টাইম মেনেজমেন্ট কৰি আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰে সেইখিনি ওপৰত কিন্তু আপোনালোকে চাব এতিয়া পেপাৰ 1 খনৰ ওপৰত মই কলোৱে আপোনালোকে ৰিজনিংৰ ওপৰত আহে ডাটা ইন্টাৰপ্ৰিটেশনৰ ওপৰত আহে গতিকে এইখিনি যেহেতু কমন হয় কমন সাবজেক্ট হয় যিকোনো ধৰণৰ মানে কমন এক্সামত এইখিনি দৰকাৰ হয় গতিকে এইখিনি আপোনালোকে পঢ়িব এইখিনি ওপৰত আপোনালোকে প্ৰেক্টিস কৰিব যদি প্ৰেক্টিস নকৰে তেনেহলে কিন্তু আপোনালোকে উত্তৰ কৰাত আপোনাৰ সুবিধা হ'ব যেহেতু আমাৰ নেগেটিভ মাৰ্কিং নাই যদিও আপোনালোকে কিন্তু ভালকৈ পঢ়িবই লাগিব আৰু কাৰেন্ট এফেয়াৰ্স বা জেনাৰেল নলেজটো মাছ জানিবই লাগিব যেহেতু যদি আমি অসমীয়া ক্ষেত্ৰত যদি চাবলৈ যাওঁ অসমীয়া লোক সাহিত্যৰ ওপৰত লোকব সংস্কৃতিৰ ওপৰত আজিকালি বিভিন্ন ধৰণৰ এক্সামত আমাৰ এনেকুৱা ধৰণৰ মানে আন্ডাৰষ্টেণ্ডিং কোৱেশ্যনো আজিকালি দিয়া দেখা যায় যে যদি আমি পেছেজ এটা যদি চাওঁ পেছেজটো আন্ডাৰষ্টেণ্ডিং টাইপৰ হয় গতিকে সেই পেছেজটো আপোনাৰ কৰা ক্ষেত্ৰত কিন্তু আপোনালোকৰ দিগদাৰ হ'ব কিছুমান মক টেষ্ট আছে যেনেকা অনলাইন মক টেষ্ট আপোনালোকে নেটত মাৰি ফ্ৰী অনলাইন মক টেষ্ট কিছুমান দিব পাৰে সেইখিনি আপোনালোকে কৰিব পাৰে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি কিন্তু আপোনালোকে চাবই লাগিব যেহেতু মই ৰাইট এডুকেশ্যন তৰফৰ পৰা মই পংকজ বৰুৱাই আপোনালোকক UGC নেটৰ অসমীয়াৰ ওপৰত আপোনালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আলোচনা কৰোঁ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকো মই আলোচনা কৰোঁ আপোনালোকে সেইবোৰ ভালকৈ চাব অকল মোকেই নহয় আৰু অন্যান্য আছে সেইবিলাকো চাব আপোনালোকে ভালকৈ যদি আপোনালোকে কিতাপ কিনিব পৰা নাই যদি আজিকালি এটো দোকানতো কিতাপ কিনিবলৈ পায় সেই কিতাপবিলাক কিনি আনিব তেতিয়া আপোনালোকৰ সুবিধা হ'ব UGC নেটৰ আসামিজৰ আপোনালোকৰ মই ক'লো যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুক কিনি মই যেহেতু 2024 চনৰ যিটো আমাৰ 8 জানুৱাৰী যিটো এক্সাম হৈছিল UGC নেটৰ সেই যিখিনি অফিচিয়েল এনসাৰ কি মতে সেইখিনি শুদ্ধ উত্তৰকে এনেকৈ মই 100টা কুৱেশ্যনৰ আপোনালোকক আলোচনা কৰিছোঁ গতিকে সেই ভিডিঅ'বোৰ আপোনালোকে খৰচি মাৰি চাব অকমান চাই কাটি চাই যদি থৈ দিয়ে কিন্তু আপোনালোকৰ অসুবিধা হ'ব গোটেই পেপাৰখনেই চাব তেতিয়াহে কিন্তু আপোনালোকৰ এক্সামত উত্তৰ কৰাত সুবিধা হ'ব আৰু কিছুমান মিষ্টেক হয় যেনেকৈ অসমীয়া লিটাৰেচাৰৰ ওপৰত কিছুমান আহে হিষ্ট্ৰীৰ ওপৰত আহে কালচাৰৰ ওপৰত আহে সেইখিনি আপোনালোকে কিন্তু চাই যাব আপোনালোকৰ যেনেকৈ ৰাইটিং স্কিলৰ ওপৰত লেক অফ ইয়াত যেহেতু আমাৰ ৰাইটিং স্কিলৰ ওপৰত নাহে ৰাইটিং স্কিল বুলি কওঁতে আপোনাৰ পেছেজ যিটো হয় পেছেজটো কিন্তু ভালকৈ পঢ়ি শুদ্ধ উত্তৰ কৰিব কাৰণ একদম 10টা কুৱেশ্যন থাকে 10টা কুৱেশ্যন যদি পেছেজত যদি চায় হয়নে পেপাৰ 2ত একদম অসমীয়াৰ ডাইৰেক্ট 5টাকে দুটা দিয়ে আৰু ঠিক তেনেকৈ পেপাৰ 1 খনতো কিন্তু আমাৰ এটা পেছেজ থাকে গতিকে যদি চাবলৈ যাওঁ আমাৰ 15 গতিকে 15 বুলি ক'লেকে 30 মাৰ্কছ আমাৰ একদম পেছেজ যদি শুদ্ধ কৰিব পাৰোঁ 30 কিন্তু মাৰ্কছ আমি পাব কাৰণে একদম মানে খুব সুবিধা হয় 30 মাৰ্কছ সৰি এটো 30 মাৰ্কছ হ'ব লাগে 30 মাৰ্কছ পাব কাৰণে যথেষ্ট সুবিধা হ'ব গতিকে আপোনালোকৰ এই ক্ৰিটিকেল এনালাইসিস বা এই এপ্লিকেশনখিনিৰ ওপৰত আপোনালোকে অকমান চাব আৰু কিছুমান ষ্ট্ৰেটেজিজ আছে যেনেকৈ কম্প্ৰিহেনসিভ ষ্টাডি কৰিব লাগিব যদি আপোনালোকে কিছুমান অনলাইন যদি কোৰ্স যদি কৰিছে সেই কোৰ্সৰ ক্লাছবিলাক ভালকৈ চাব আৰু তাৰ লগতে কিছুমান আমাৰ মেন্টৰছবিলাকৰ ফিডবেকবিলাক ভালকৈ চাব বা প্ৰেক্টিছ কৰি চাব ৰেগুলাৰ প্ৰেক্টিছ কৰিব সেইখিনিৰ ওপৰত চাব আৰু এক্সাম ডে টিপছ বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় জানি সিলেবাস ওয়াইজ মই ক'লোৱেই যে আপোনালোকে সিলেবাস ওয়াইজ পঢ়িব আৰু ইম্পৰ্টেন্ট টপিকছবিলাক আপোনালোকে নোট কৰিব আৰু লগতে ষ্ট্ৰেছ নলব ভালকৈ এক্সামৰ সময়ত আপোনালোকে মানে টাইম মেনেজমেন্ট কৰিব আৰু মানে এফালৰ পৰা পঢ়ি নহয় ভালকৈ একদম ক্লিয়াৰকৈ পঢ়ি যাব ভালকৈ আপোনালোকে ৰিভিজন কৰিব নোটবিলাক সেই নোটবিলাকৰ বিষয়ে যে আপোনালোকে মক টেষ্ট ল'ব টাইম মেনেজমেন্ট আৰু স্মাৰ্ট ষ্টাডি টুল যেনেকৈ যদি চাওঁ হয়নে কিছুমান মক টেষ্ট যেনেকৈ আছে মাইণ্ড মেপ আছে শ্বৰ্টছ নোট আছে সেইবিলাক আপোনালোকে নিজৰ নোটবুকত আপোনালোকে সেইবোৰ আৰু মানে সংগ্ৰহ কৰি ল'ব তেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা হ'ব মনত থাকিব তেতিয়া আপোনালোকৰ ইমানেই আছিলে ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু লগৰ বান্ধৱীবিলাকক জনাব যে ৰাইট এডুকেশ্যন তৰফৰ পৰা অসমীয়া বিষয়ত আমাৰ এনেকুৱা ধৰণৰ টপিক আলোচনা কৰা যায় গতিকে সেইবিলাক লগৰ বান্ধৱীবিলাকক শ্বেয়াৰ কৰি দিব থেংক ইউ তেনেহ'লে